বন্ধুসকল, আপোনালোকে ভীমা শংকৰ মন্দিৰলৈ আহিছেনে কেতিয়াবা? এইটো ভীমা শংকৰ মন্দিৰৰ প্ৰথম গেট। মূল গেট কিমান সুন্দৰ লাগিছে চাওক। কুদৰতীৰ কিমান আচবাবেৰে তৈয়াৰী এখন গেট ভীমা শংকৰ মন্দিৰৰ। এই গেটখনৰ এই চিৰিডালেদি বহুখিনি তললৈ যাব লাগে। মই বৰ্তমান ড্ৰেছ পিন্ধি আছোঁ, নাযাওঁ তালৈ। এই চিৰিয়াত বহুত তললৈ যাব লাগে। তললৈ গৈ সেই তললৈ গৈ মানুহবিলাক যাতে দৰ্শন কৰে, সেই ৰাস্তাটো দিছিল আগত সেই ঠাইবিলাক। সেই ৰাস্তাৰে আগে গৈ মই অকণমান দূৰৰ পৰাই দেখাওঁ আপোনালোকক। সেইটো ভীমা শংকৰ মন্দিৰ দেখিছেনে? প্ৰায় সেয়া ভীমা শংকৰ মন্দিৰ। সেয়া এটা জুইৰ মাজত জ্যোতিলিংগ বুলি কয়। ভীমা শংকৰ মন্দিৰ এইটো জ্যোতিলিংগ হয়। হওক সুন্দৰকৈ মই ওচৰৰ পৰা নেদেখাওঁ, দূৰৰ পৰা এইবিলাক দেখাবলৈ ভাল নালাগে। ভগৱানৰ অস্তিত্বক আপোনালোকৰ ওচৰত অলপ চলপ দেখাইছোঁ। আপোনালোকে যেতিয়া মন যায় আহিব এই ঠাইটোলৈ চাবলৈ। কেনেকৈ ক'ৰ পৰা আহে মই বুজাইছোঁ। গড় চুকৰ পৰা যেনেকৈ ভিতৰলৈ সোমাই গৈ আহিব লাগে, 3-4 কিলোমিটাৰ ভিতৰলৈ আহি তাৰপিছতে এখন বৰ্ড লগোৱা আছে আহাৰ বাওঁ চাইডে ভীমা শংকৰ মন্দিৰলৈ বুলি। এটা পাহাৰৰ ওপৰত উঠি আহিব লাগিব। উঠি আহি আপুনি এই পাবহি, প্ৰথমে এটা গণেশ মন্দিৰ পাব। সেই গণেশ মন্দিৰ সেৱা কৰি আহি ভীমা শংকৰ মন্দিৰলৈ আহিব লাগে। 5টা বজাৰ পাছত ইয়াত বন্ধ হয়, কিয়নো এটা হাতী আহে। হাতীৰ জাক আহিব আৰু কিছু সময়ৰ পিছত। গতিকে আমি ইয়াৰ পৰা গুচি যাম। এতিয়া আপোনালোকক দেখালোঁ এই পৰিৱেশটো অকণমান। কেতিয়াবা চাবলৈ আহিব। বহুত ভাল লগা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটা প্ৰাকৃতিক মন্দিৰ। কোনো ইয়াত মানে মানুহে তৈয়াৰ কৰা নাই, চব কুদৰতৰ দ্বাৰা তৈয়াৰী। এইবিলাক এইটো মন্দিৰ কুদৰতী তৈয়াৰী। আপোনালোকে কেতিয়াবা আহিলে চাবহি। মন্দিৰ বহুত ভাল লগা এটা মন্দিৰ। ধন্যবাদ।